Hello everyone. Starting with the name Almighty Allah Subhanahu wa Taala, the most gracious and the most merciful. সৰু এটা কাহিনী কম আজি। কাহিনীটো এনেকুৱা আছিল, দেউতা আৰু ল'ৰা এই দুজনৰ মাজত কথোপকথন হৈ আছে, মানে বিভিন্ন ধৰণৰ কথা কৈ আছে, বিভিন্ন ধৰণৰ বিষয় আলোচনা কৰি আছে দুয়োজনে একেলগে। তো আলোচনা কৰোঁতে কৰোঁতে এটা সময়ত ল'ৰাজনে দেউতাকক ক'লে যে দেউতা, বহুদিনৰ পৰা আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, বা সুধিব বিচাৰোঁ। মই বিচাৰোঁতে আজি আপোনাক মানে একদম প্ৰশ্নটো আজি কৰিমেই, প্ৰশ্নটো আপোনাক কৰিম। কিন্তু এটা কথা, দেউতা, প্ৰশ্নৰ উত্তৰ কিন্তু আপোনাক মই দিব লাগিব। দেউতা ক'লে ঠিক আছে, হ'ব, উত্তৰ দিম। তো ল'ৰাজনে ধুনীয়াকৈ প্ৰশ্নটো কৰিলে যে এই যে আমি পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ বসবাস কৰোঁ, আৰু বিভিন্ন ধৰণৰ মানুহৰ প্ৰতিজন মানুহৰে এটা এটাকৈ জীৱন আছে। এই আচলতে দেউতা, এই জীৱনটোৰ ভেলু কি? মই যদি আপোনাক কওঁ যে আচলতে ভেলু অফ লাইফ, জীৱনৰ মূল্য কি ভেলু, কেনেকুৱা ভেলু আছে? তো দেউতাজন ধুনীয়াকৈ এনচাৰ দিছে। আচলতে প্ৰতিজন মানুহৰ জীৱনৰ এটা ভেলু আছে, এনেকুৱা ধৰণৰ ভেলু। কেনেকুৱা ধৰণৰ? দেউতাজনে ক'লে যে কি কৰিলে, এটা সৰু এটা শিলগুটি আছিল। এই শিলগুটিখন সেই ল'ৰাটোক দি কৈছে যে এই শিলগুটিটো তুমি লোৱা, আৰু এটা কথা, এই শিলগুটিটো তোমাক বজাৰত ল'ব লাগিব, বজাৰত লৈ তোমাৰ বিক্ৰী কৰিব লাগিব। একদম চিম্পল কথা, বিক্ৰী কৰিব লাগিব। ঠিক আছে, ধুনীয়াকৈ সেই ল'ৰাজনে তাৰ পিছদিনা সেই শিলগুটিটো লৈ বজাৰত গৈছে। বজাৰত গৈ এনে আমি বজাৰত কোনো এটা বস্তু বিক্ৰী কৰোঁতে কিন্তু বিভিন্ন ধৰণৰ মানুহে অট'মেটিকেলি কিন্তু দাম কয়। দাম কিন্তু ক'ব নালাগে, চিধাই কয় যে এইটো ইমান টকা নেকি। তো এতিয়া বজাৰত লগছে মানুহ এজন কৈ আছে যে এই ল'ৰা, এইটো কিমান টকা? এইটো আপোনাৰ এইটো হেৰি, মানুহজনে মানে গ্ৰাহকে নিজে কৈ আছে এইটো 300 টকা হ'ব, মানে 300 টকাটো হ'ব, এনেকুৱা ধৰণৰ কথা কৈছে। শিলগুটি এটা। তো কি কৰিলে, সেইদিনা ধুনীয়াকৈ শিলগুটিটো ঘৰত লৈ আহিল, বিক্ৰী নকৰিল। ল'ৰাটো জাষ্ট লৈ আহিল। আকৌ তাৰ পিছদিনা সেই শিলগুটিটো অকণমান কালাৰ কৰিছে, ধুনীয়াকৈ অকণমান কালাৰ কৰি, মানে বিভিন্ন ধৰণৰ কালাৰ তাত কৰিছে। শিলগুটিটো কালাৰ কৰি আকৌ লৈ গৈছে, আজি লোৱা, আকৌ তুমি আজি বজাৰত যোৱা, শিলগুটিটো লৈ যোৱা। তো ঠিক সেইদৰে তাৰ পিছদিনা সেই ল'ৰাজনে ধুনীয়াকৈ শিলগুটি আকৌ বিক্ৰী কৰিবলৈ গৈছে। এতিয়া অকণমান শিল কোনো ধৰণৰ কালাৰ চালাৰ নাছিল, আজি কালাৰ ধুনীয়াকৈ এটা কালাৰ মাৰি দিছে, এটা কালাৰ কৰি দিছে। কৰাৰ পিছত সেই আগত আছিল 300 টকা, এতিয়া মানুহৰ গৈ আছে শিলটোতো বহুত ধুনীয়া, ভাল লাগিছে, কালাৰ কৰি একদম কালাৰ কৰি শিল ৰং কৰিছে বিৰাট ভালকৈ। তো এই শিলগুটিটো আজি একদম এইটোতো 3000 টকা হ'ব, একদম 3000 টকা হ'ব, 100% দামটো গ্ৰাহকে কৰিছে। আকৌ সেই ল'ৰাটো কি কৰিলে, সেই শিলগুটিটো আকৌ ঘূৰাই লৈ আহিল, বিক্ৰী নকৰিলে। প্ৰথম দিনা আছিল 300 টকা, দ্বিতীয় দিনা আছিল 3000 টকা। এতিয়া আকৌ দেউতাই ক'লে যে তুমি আৰু এদিন যাব লাগিব বিক্ৰী কৰিব। তাৰ পিছদিনা কি কৰিলে, সেই শিলগুটিটো ধুনীয়া এটা কাঁচৰ মানে এটা ফ্ৰেম বনাইছে। চাৰি একদম ধুনীয়াকৈ 4 কোণী এটা কাঁচৰ ফ্ৰেম বনাই ধুনীয়াকৈ সেই শিলগুটিটো কাঁচৰ ঘৰৰ ভিতৰত থৈ দিছে। আৰু থৈ দি সেই দেউতাই কৈছে যে ল'ৰা, তুমি আজি যোৱা, তুমি আজিও তুমি বস্তুটো বিক্ৰী কৰিবলৈ যাব বজাৰত। তো ধুনীয়াকৈ ল'ৰাজনে কি কৰিলে, এই বস্তুটো ধুনীয়াকৈ লৈ বজাৰত লৈ গ'ল, বিক্ৰী কৰিব। এতিয়া সেই বিক্ৰী কৰিবলৈ ধুনীয়াকৈ বহি আছে বজাৰত। মানুহে সেই গ্ৰাহকে বিভিন্ন ধৰণৰ গ্ৰাহকে সেইফালৰ পৰা গৈ মানে দাম অকলে দামটো কৈছে যে এই পাথৰটোতো আজি 3 লাখ টকা হ'ব।
প্ৰথম দিনা আছিল 300, তাৰ পিছদিনা 3000, তাৰ পিছদিনা একদম 3 লাখ হৈ গ'ল। এতিয়া দেউতাই ক'লে যে আচলতে মানুহৰ যি জীৱন, প্ৰতিজন মানুহৰ যে পাৰ্টিকুলাৰলি এটাকৈ যে জীৱন আছে, ঠিক সেইদৰে মানুহৰ জীৱনটো ঠিক এনেকুৱা ধৰণৰ ভেলু, এনেকুৱা ধৰণৰ মূল্য। The value of life like that. Actually the value of life is like that. এনেকুৱা ধৰণৰ মানুহৰ জীৱনৰ ভেলু। কেনেকুৱা ধৰণৰ? তুমি এতিয়া যি ঠাইত আছা, সেই ঠাই হিচাপে, সেই পৰিস্থিতি হিচাপে, সেই অৱস্থা হিচাপে তোমাৰ ভেলুটো অট'মেটিকেলি বাঢ়ি যাব। একদম চিম্পল কথা। এতিয়া তুমি যদি এখন বেয়া জেগাত যদি তুমি থাকা, তেনেহ'লে সেই জেগাটোৰ যিটো মূল্য, সেই জেগাটোৰ মূল্যৰ নিচিনা তোমাৰ মূল্য হ'ব। তুমি এটা যদি ভাল পজিশ্যনত থাকা, ভাল জেগাত যদি তুমি থাকা, তেনেহ'লে তোমাৰ মূল্য চেম তেনেকুৱা ধৰণৰ হ'ব। এতিয়া তুমি নিজকে কেনেকুৱা ধৰণৰ মানুহ হিচাপে তুমি পৰিচয় দিব পাৰা, সেইটো তোমাৰ একান্ত ব্যক্তিগত মেটাৰ। সেইকাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতি বা এনেকুৱা ধৰণৰ অৱস্থা বা এনেকুৱা ধৰণৰ জেগাত তোমাক নিজেই এনেকুৱা ধৰণৰ অৱস্থাত তোমাৰ অৱস্থান কৰিব লাগিব বা তোমাৰ যাব লাগিব যে তোমাৰ যিটো কোৱালিটি, তোমাৰ যিটো ভেলু, সেই ভেলুটো তোমাৰ নিজে ক'ব নালাগে, মানুহে অকলে ক'ব যে মানুহজন ইমান ভেলু, ইমান মানুহজনৰ কোৱালিটি এনেকুৱা। তোমাৰ মুখেৰে সেই বস্তুখিনি, সেই ভাষাখিনি তোমাৰ এক্সপ্লেইন কৰিব নালাগে, তোমাৰ ক'ব নালাগে, এক্সপ্ৰেছ কৰিব নালাগে। চিম্পল লাইক তুমি অৱস্থা গেইন কৰা, তুমি সেই অৱস্থাত তুমি একদম জাষ্ট চিম্পলভাৱে তুমি নিজকে লৈ যাব, তোমাৰ ভেলু অট'মেটিকেলি বাঢ়ি যাব। জীৱনটো এনেকুৱাই। থেংক ইউ।